অপটেটিভ সেন্টেন্সৰ কথা কৈছো অপটেটিভ সেন্টেন্স সাধাৰণতে কি হয় এই বাক্যবিলাক মে বা লঙেৰে আৰম্ভ হ'ব আৰু শেষত কি পঢ়িব যে মে বা লঙেৰে আৰম্ভ হৈ শেষত আমাৰ ফুল ষ্টপ বহিব দেই মে বা লঙেৰে আৰম্ভ হৈ শেষত কি হ'ব ফুল ষ্টপ বহিব দেখিছনে মে আৰম্ভ হৈছে এই বাক্য শাৰী আৰম্ভ হৈছে মেৰে শেষত ফুল ষ্টপ বহিছে এইবিলাকটো অপটেটিভ সেন্টেন্স এনেই অসমীয়া অৰ্থটো হৈছে আশীৰ্বাদসূচক বাক্য এনে ধৰণৰ বাক্যবিলাক ৰিপৰ্টিং ভাৰ্ব এই সেটটোৰ ঠাইত কি হ'ব বুলি কৈছে উইজ বা পে হ'ব মনত আছেতো ধুনীয়াকে তাৰ পিছত তোমালোকে কমাছ নৰ ঠাইত কি দিব লাগিব উইজ বা পে কমাছ নৰ ঠাইত ডেট দিব লাগিব আহা কমাছ নৰ ঠাইত আমি ডেট দিব লাগিব আৰু লগতে যে বাক্য শাৰী আমি এছাৰটিভ কৰিব লাগিব এছাৰটিভ কেনেকৈ কৰিম এছাৰটিভ আমি কৰিব লাগিব যে এই মেটো এফালে যাব আৰু এটো এফালে যাব এছাৰটিভ আমি তেনেকৈ কৰিম দেই অৰ্থাৎ মই আকৌ এবাৰ কৈছো শেডৰ ঠাইত উইজ বা পে বহিব হা কমাছ নৰ ঠাইত এয়া ডেট বহিব তাৰ পিছত কি হ'ব তাৰ পিছত আমাৰ আৰু এটা কথা হ'ব কি যে এই বাক্য শাৰী এছাৰটিভ হ'ব এছাৰটিভ কেনেকৈ হ'ব যে মেটো পিছলৈ যাব গতটো আগলৈ আহিব অক্সিলাৰীটো ফাৰ্ষ্টত থাকিলেহে সেইটো কথা প্ৰযোজ্য হ'ব কিন্তু লংটো লঙেৰে আৰম্ভ হোৱা বাক্যবিলাক আগপিছ নহয় কিন্তু দেই গতিকে এইকেইটা কথা অপটেটিভৰ আমি এইকেইটা কথা আহিব লাগিব ইয়াৰ পিছত আমি এতিয়া এক্সক্লেমেটৰীলে গ'লো এক্সক্লেমেটৰীলে আমি গৈ আছো এক্সক্লেমেটৰী সেন্টেন্স চাই লোৱা তোমালোকে এক্সক্লেমেটৰী সেন্টেন্স চাই লোৱা বিশেষকৈ এক্সক্লেমেটৰী সেন্টেন্সত বাক্যবিলাক এনে ধৰণৰ বাক্য ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বৰ ঠাইত ইনডাইৰেক্টত কি হ'ব যে ইনডাইৰেক্টত ৰিপৰ্টেড স্পীচ অৰ্থাৎ স্পীচটোৰ অৰ্থ অনুসৰি বেলেগ বেলেগ শব্দ বহিব মানে কি হ'ব চাই লোৱা তোমালোকে ধুনীয়াকৈ যদি বাক্য শাৰী এলাচেৰে আৰম্ভ হয় যদি বাক্য শাৰী কি হয় যে এলাচেৰে আৰম্ভ হয় স্পীচটো যদি এলাচেৰে আৰম্ভ হয় তেতিয়া আমাৰ শেডৰ ঠাইত এক্সক্লেম উইথ চুৰ বহিব দেই যদি এলাচেৰে আৰম্ভ হয় বাক্য শাৰী শেডৰ ঠাইত এক্সক্লেম উইথ চুৰ বুঢ়াহে আৰম্ভ হ'লে এক্সক্লেম উইথ জয় WH চেৰে আৰম্ভ হ'লে এক্সক্লেম উইথ ছাৰপ্ৰাইজ বা উইণ্ডাৰ আৰু লগতে WH আৰম্ভ হৈ যদি নিদক পোৱা হয় তেতিয়াহ'লে কি হ'ব যে নিদক হ'লে কিন্তু এক্সক্লেম উইথ ৰিগেট হ'ব দেই সেইটো কথা তোমালোকক মই কৈছোঁ এতিয়া আমি এটা কথা আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ দ্বিতীয় নিয়মটো হৈছে এনে বাক্যত ইনডাইৰেক্ট নেৰেশ্যনৰ কমাছ নৰ ঠাইত কি বহিব ডেট বহিব আৰু বাক্য শাৰী এছাৰটিভলৈ পৰিৱৰ্তন হ'ব এতিয়া এছাৰটিভলৈ কেনেকৈ পৰিৱৰ্তন হ'ব এছাৰটিভলৈ পৰিৱৰ্তন হ'লে এই এলাচ থকা বাক্যবিলাক ইনডাইৰেক্টত তোমালোকে এলাচটো আঁতৰাই দিব লাগে আহা ইনডাইৰেক্টত আমি কি কৰিব লাগিব এলাচটো আমি আঁতৰাই দিব লাগিব গম পাইছা নাই এলাচটো আমি ইনডাইৰেক্টত আঁতৰাই দিলে কামটো হৈ যাব আৰু তেনেধৰণে হুৰাহটো আমি ইনডাইৰেক্টত আঁতৰাই দিলোঁ হুৰাহটো আমি ইনডাইৰেক্টত কি কৰিলোঁ আঁতৰাই দিলে কামটো হৈ গ'ল বুজি পাইছা নাই এতিয়া চোৱা হি ছেড টু মি হি এক্সক্লেম উইথ চৰ' হৈ গ'ল টু মি হৈ গ'ল হি এক্সক্লেম উইথ চৰ' মি এই টুটো নালাগে দেই এক্সক্লেম উইথ চৰ' মি কাৰণ এলাচ থাকিলে আমাৰ ছেডৰ ঠাইত কি হ'ব এক্সক্লেম উইথ চৰ' হ'ব হয় নহয় তাৰপিছত কমাৰ্চৰ আমি কি দিলোঁ ডেট দিলোঁ তাৰপৰা এলাচটো নাইকিয়া কৰি পেলালোঁ আছেনে এলাচটো আছেনে এতিয়া নাইকিয়া কৰি পেলালোঁ এলাচটো নাইকিয়া কৰি পেলাই সেই আইটো কি হ'ল এতিয়া হি হ'ল আৰু লগতে এমটো এতিয়া ৱাছ হ'ল হয় নহয় সেনেধৰণে কৰিলোঁ বাকী আমি WH কুৱেশ্যন থকা যে WH কুৱেশ্যন থকা এটা বাক্য আমি লিখি তোমালোকক এতিয়া বুজাই দিম এই নিচিনা এলাচটো ঠাইত কি কৰিলোঁ যে এক্সক্লেম উইথ চৰ' কৰিলোঁ কমা চিনৰ ঠাইত কি কৰিলোঁ ডেট কৰিলোঁ বাকী এলাচটো উঠাই দি আইটো হি হ'ল হি হোৱাৰ পিছত হি ৱাছ কি কৰিলোঁ যে হি ৱাছ আণ্ডান কৰিলোঁ বুঢ়াটো আমি উঠাই দিলোঁ ছেডৰ ঠাইত আমি কি কৰিলোঁ এক্সক্লেম উইথ জয় কৰিলোঁ এইফালে মাইকী মানুহে কোৱাৰ কাৰণে চি মাইকী মানুহ হোৱাৰ কাৰণে আইটোৰ ঠাইত আমি চি কৰিলোঁ বাকী উইথটো ভাৱ এইটো হোৱাৰ কাৰণে হেড ভাৱ কি কৰিলোঁ এতিয়া ঠিক তেনেধৰণে আমি
কৰি পেলাই এতিয়া আমি WH কুৱেশ্যনে আৰম্ভ হোৱা বাক্য এটা তোমালোকে বুজাই দিছোঁ দেই চাবা উদাহৰণটো হি said to me what a tall tree কিমান যে কি ওখ কিছুমান নহয় আকৌ দেই কিমান যে ওখ কি কিমান যে ওখ গছ এই হোৱাট এ টল ট্ৰি এই বাক্যবিলাক এই অংশৰ তোমালোকে যে হোৱাট এ টল ট্ৰি তাক আমি এছাৰ্টিভত নিওঁতে দ্য ট্ৰি ৱাজ ভেৰি টল বুলি ক'ব লাগিব মই সেইটো তোমাক বুজাই দিছোঁ দেই দ্য ট্ৰি ৱাজ ভেৰি টল হোৱাট এ বিউটিফুল গাৰ্ল কি হ'ব তেতিয়া সেইখন এছাৰ্টিভ পাওঁতে দ্য গাৰ্ল ৱাজ ভেৰি বিউটিফুল হোৱাট এ লং ব্ৰিজ কি হ'ব তেতিয়া সেইটো দ্য ব্ৰিজ ৱাজ ভেৰি লং হয় নহয় হোৱাট এ হেণ্ডচম বয় দ্য বয় ৱাজ ভেৰি হেণ্ডচম মানে তোমালোকক মই এইকণ কেনেকৈ এছাৰ্টিভ কৰিব লাগে মই সেইটো বুজাই লৈছোঁ দেই ইয়াৰ উত্তৰটো কেনেকৈ হ'ব এতিয়া হি চেডৰ ঠাইত কি হ'ব চেডৰ ঠাইত মুখে মাতা মতা মাজে এক্সক্লেইমেড উইথ ছাৰপ্ৰাইজ হয় নহয় এক্সক্লেইমেড উইথ ছাৰপ্ৰাইজ কমাৰ্চনৰ ঠাইত ডেট তাৰপিছত দ্য ট্ৰি ৱাজ ভেৰি টল দ্য কি হ'ব এতিয়া ট্ৰি ৱাজ ভেৰি টল হয় নহয় এই ধৰণে হ'ব বুজি পালা খালি যে হোৱাট এ টল ট্ৰি ইট ইজ হোৱাট এ টল ট্ৰি ইট ইজ যদি থাকে তেতিয়া কিন্তু ট্ৰিটো ফাৰ্ষ্টত নাহে ইটটো ফাৰ্ষ্টত আহিব ইট ৱাজ ভেৰি টল ট্ৰি এনেকৈ ধৰণৰ হ'ব দেই গতিকে মই এইখিনি কথা তোমালোকক ক'লোঁ এতিয়া আমি এক্সট্ৰাখিনিলৈ যাওঁ